এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 2 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ 21ৰ দৰে ভুল প্ৰমাণিত হ'ব এবাৰ এক্সিট পোল ভুল প্ৰমাণিত হ'ব গৈ আছে 4 মে এইবাৰ অসমত কংগ্ৰেছে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব 2021ত মুখ্যমন্ত্ৰী 100খন আসন পাম বুলি কৈছিল কিন্তু 60খন আসন পাইছিল 26ত 80খনৰ কথাহে কৈছে কিন্তু 40খন আসনহে পাব বিজেপিয়ে জুবিন গাৰ্গৰ ঘটনাৰ ফাষ্ট ট্ৰেক আদালতৰ পৰা আহিছে ডাঙৰ খবৰ কান্দি কান্দি তত পোৱা নাই শামকানুৱে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে জামিন আবেদন শামকানুক লৈ আহিছে বিস্ফোৰক তথ্য সিংগাপুৰত জুবিন গাৰ্গক প্ৰথম মদৰ বটল দিয়া মানুহজনে আছিল শামকানু মহন্ত লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ ভুল প্ৰমাণিত হ'ব এবাৰৰ এক্সিট পোল মাত্ৰ 40খন আসন পাব বিজেপিয়ে 2021ত মুখ্যমন্ত্ৰী 100খন আসন পাম বুলি কৈছিল কিন্তু 60খন আসনহে পাইছিল 26ত 80খনৰ কথা কৈছে মানে 40খন আসনহে পাব এইবাৰ সাইলেন্ট ভোটাৰে ল'ব বিশেষ ভূমিকা এইবাৰ অসমত কংগ্ৰেছে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব এইবাৰ হাৰিব কাৰণে চিপিৰাং গাদ্দাৰৰ কথা কৈছে বিজেপিয়ে এক্সিট পোলৰ জৰিয়তে বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে বিজেপিয়ে এক্সিট পোলক লৈ ক্ষোভ প্ৰকাশ সাংসদ ৰকিবুল হোসেনৰ 17 নম্বৰ ফৰ্মৰ বিসংগতিৰ অভিযোগ ৰকিবুলৰ নিৰ্বাচন আয়োগক ৰকিবুলৰ আহ্বান ভালকৈ ভোট গণনা কৰিবলৈ বিজেপিয়ে নহয় 4 মেত চৰকাৰ গঠন কৰিব কংগ্ৰেছে এক্সিট পোল ভুল প্ৰমাণিত হ'ব গৈ আছে 4 মেত যুৱ প্ৰজন্মই এবাৰ প্ৰত্যাখ্যান কৰিছে বিজেপিক চিপাৰাং আৰু গাদ্দাৰে ঘেক কৰিলে বিজেপিক এক্সিট পোল প্ৰকাশৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হোসেনৰ তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ কান্দি কান্দি তত পোৱা নাই শামকানুৱে জেলতে থাকিব লাগিব জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শামকানু মহন্তৰ ফাষ্ট ট্ৰেক আদালতত মুক্তা খাজা খালে শামকানু মহন্তই বৃহস্পতিবাৰে শামকানু মহন্তৰ জামিন আবেদন নাকচ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে জামিন আবেদন জেলৰ পৰা ওলাই আহিব নোৱাৰি হাহাকাৰ শামকানু মহন্তৰ শামকানুক লৈ আহিছে বিস্ফোৰক তথ্য সিংগাপুৰত জুবিন গাৰ্গক প্ৰথম মদৰ বটল শামকানু মহন্তই দিছিল জুবিনৰ শাৰীৰিক অৱস্থাৰ কথা 2022 চনৰ পৰাই জানিছিল শামকানু মহন্তই কিন্তু শামকানুৱে প্ৰাণৰ শিল্পী গৰাকীক দিয়া নাছিল মেডিকেল এছিষ্টেণ্ট জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শামকানু মহন্তই পলায়ন কৰিছিল মালয়েছিয়ালৈ নোটিশ জাৰি কৰাৰ পাছতো শামকানু অহা নাছিল এছআইটিৰ ওচৰলৈ আৰক্ষীয়ে দৌৰি আনিব লগা হৈছিল শামকানু মহন্তক জামিন দিলে পলাই যোৱাৰ সম্ভাৱনা অধিক কান্দি কান্দি তত পোৱা নাই শামকানু মহন্তই তো বন্ধুসকল এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ